ভোগৰ ভোগজোৰালৈ আকৌ আহিল ভোগালী। কোভিড বিধিৰ মাজেৰে ৰাজ্যজুৰি চলিছে বাপুতি সাহোন ভোগালী কাদৰাৰ প্ৰস্তুতি। এতিয়া অসমীয়াৰ সীমাহীন ব্যস্ততা। পিঠা, লাড়ু, চিৰা, দৈৰ লগতে বিভিন্ন ধৰণৰ অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰেৰে উভৈনদী হৈ পৰিছে ভোগালী মেলাত। নগাঁও উৰিয়াগাঁও বাইপাছ চকত মহিলাৰ বজাৰ। আত্মসহায়ক গোটৰ মহিলাসকলে উৎপাদিত সামগ্ৰীসমূহ বিক্ৰীৰ বাবে আনিছে বজাৰলৈ। ইফালে ননৈতো আত্মসহায়ক গোটৰ মহিলাই এনেদৰে তৈয়াৰ কৰিছে বিধে বিধে পিঠা, লাড়ু আৰু ঢেঁকীশালত ব্যস্ত হৈ পৰিছে এইসকল গৃহিণী। ভোগালীৰ আনন্দত ঢেঁকীশালত এনেদৰে বিহুগীত গাই নাচিছে এইসকল মহিলাই। এই দৃশ্য বাক্সাৰ ডমনি চকীত হেঁপাহৰ ভোগালী বিহুৰ আনন্দত আত্মহাৰা হৈ জীয়ৰী বোৱাৰীসকলে নাচি বাগি মতলীয়া খোৱা দেখিবলৈ পোৱা গৈছে। কামপুৰত 13 জানুৱাৰীৰ পৰা 17 জানুৱাৰীলৈ 5 দিনীয়াকৈ অনুষ্ঠিত হ'ব ভোগালী উৎসৱ। ভোগালী উৎসৱৰ বাবে ইতিমধ্যে আখলত ব্যস্ত হৈছে জীয়ৰী বোৱাৰী। সমান্তৰালকৈ ৰঙিয়াৰ তুলসীবাৰীত বিভিন্ন আত্মসহায়ক গোটৰ মহিলাই ঘৰতে বনোৱা পিঠা, লাড়ু, হাতে বোৱা কাপোৰ আৰু বিভিন্ন সামগ্ৰীৰ পোহাৰ মেলিছেহি ভোগালী মেলাত। বকুত অসমী ভোগালী মেলাত কঁকাল ঘূৰাই নাচিছে বিধায়িকা নন্দিতা দাসে। ভোগালী উপলক্ষে গহপুৰ ফৰ্চে চাপৰিত গৰু ম'হৰ খুঁটিত ব্যস্ততা দুগ্ধপালকৰ। এই দৃশ্য চিপাঝাৰৰ বৰমপুৰতো সমূহীয়া মৎস্য চিকাৰ। সমান্তৰালকৈ চমক দিবলৈ সাজু ভিন্ন প্ৰান্তৰ ভিন্ন মেজি ভেলাঘৰে। বঙাইগাঁৱত দ্বীপপুখুৰীত সমজুৱা প্ৰচেষ্টাত ঈগল চৰাইৰ আৰ্হিত সাজি উলিয়াইছে ভেলাঘৰ। সত্ৰনগৰী বৰপেটাত বিৰিণাৰ পাতেৰে প্ৰস্তুত কৰা হৈছে মেজি। ডিব্ৰুগড় বকপৰাত সাজিছে 50 ফুট উচ্চতাৰ মেজি। শুৱালকুছিৰ বালিচৰ বংশৰ আৰু শিঙিমাৰীতো ভেলাঘৰ নিৰ্মাণত ব্যস্ত ডেকা বুঢ়া সকলো। আগমনী মাজুলী, ওদালগুৰি আৰু নগৰবেৰাতো নিৰ্মাণ আটকধুনীয়া মেজি ভেলাঘৰ। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।